হিন্দু ধৰ্মত যিমানবোৰ উৎসৱ পাৰ্বণ উদযাপন কৰা হয়, সেই সকলোবোৰে সৌভাগ্য আৰু সমৃদ্ধিৰ লগত জড়িত হয়। ফাকুৱা তথা হোলী হৈছে ৰঙৰ উৎসৱ, য'ত সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে অতি উলহ মালহেৰে উদযাপন কৰে। আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাবলৈ লৈছো ফাকুৱা তথা হোলী উদযাপনৰ পৌৰাণিক কাহিনীসমূহৰ বিষয়ে। ভাৰতীয় পৌৰাণিক শাস্ত্ৰৰ মতে পৰম বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুৰৰ হোলিকা নামৰ নৰ মাংসভোজী এজনী ভগ্নী আছিল। নৰ মাংস ভক্ষণ কৰিবলৈ নাপালে তাই চিঞৰ বাখৰ কৰি মানুহক অত্যাচাৰ কৰিছিল। প্ৰজাসকলে তাইৰ অত্যাচাৰ উৎপীড়নৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনে এজন মানুহ মাৰি সেই মানুহজনৰ মাংস হোলিকাক ভক্ষণ কৰিবলৈ দিবলৈ ধৰিলে আৰু তাই তৃপ্ত হ'ল। প্ৰজাসকলে তাইৰ এই নিষ্ঠুৰতাৰ বিৰুদ্ধে ভিতৰি ভিতৰি গুজৰি গুমৰি আছিল যদিও প্ৰজাৰ ৰোষত পৰিব বুলি ভাবি প্ৰতিবাদ কৰিবলৈ ভয় কৰিছিল। কিন্তু সকলো অপকৰ্মৰে এটা সীমা থাকে আৰু মানুহৰ ধৈৰ্যৰো এটা সীমা থাকে। প্ৰজাসকলে গোপন এক আলোচনাত মিলিত হৈ হোলিকাক কেনেকৈ বধ কৰা যায় তাৰ এই উপায় বিচাৰি উলিয়ালে আৰু এদিন সকলো প্ৰজাই একত্ৰিত হৈ নিশাৰ ভাগত নিশাচাৰী হোলিকাক বধ কৰিলে। দিনটো আছিল ফাগুনী পূৰ্ণিমাৰ আগদিনা, শুক্লা চতুৰ্দশী তিথি। প্ৰজাসকলে তাইৰ মৃতদেহটো দাহ কৰি পিছদিনাখন পূৰ্ণিমা তিথিত হোলিকাৰ নিষ্ঠুৰতাৰ পৰা মুক্তি পোৱাৰ আনন্দত উৎসৱ পাতিলে। সেই উৎসৱৰ নাম দিলে হোলিকা দহন উৎসৱ। বিষ্ণু পুৰাণৰ মতে নিজকে ভগৱান বুলি প্ৰচাৰ কৰা দৈত্যৰাজ হিৰণ্যকশিপুৰ আছিল বিষ্ণু বিৰোধী। তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিল পৰম বিষ্ণু ভক্ত। সেই অপৰাধৰ বাবে হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদৰ ওপৰত অকথ্য নিৰ্যাতন চলায়ো কোনো ফল নধৰাত পুত্ৰ প্ৰহ্লাদক প্ৰাণদণ্ডৰ আদেশ দিলে। পৰ্বতৰ ওপৰৰ পৰা পেলাই বিষাক্ত সৰ্পৰ মুখত নিক্ষেপ কৰি হাতীৰে গছকায়ো প্ৰহ্লাদক মাৰিব নোৱাৰি ৰজাৰ ভগ্নী হোলিকাক প্ৰহ্লাদক পুৰি মাৰিবলৈ আদেশ দিছিল। হোলিকাই ভগৱান শিৱৰ দ্বাৰা এখন বস্ত্ৰ প্ৰাপ্ত কৰিছিল আৰু যিখন বস্ত্ৰ হোলিকাৰ দেহত থাকিলে হোলিকাক অগ্নিয়ে স্পৰ্শও কৰিব নোৱাৰিছিল। হোলিকাই এটা বিৰাট অগ্নিকুণ্ড জ্বলাই প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে। প্ৰহ্লাদে নিশ্চিন্ত মনেৰে ভগৱানৰ নাম ল'বলৈ ধৰিলে। নিজৰ ভক্তক ৰক্ষা কৰাটো ভগৱানৰ কৰ্তব্য হয় আৰু ভগৱানে প্ৰহ্লাদক বচাবৰ বাবে এটা ষড়যন্ত্ৰ ৰচিলে আৰু এনেকুৱাকৈ বতাহৰ সৃষ্টি কৰিলে যে আৰু হোলিকাৰ দেহত থকা বস্ত্ৰভাগ উৰুৱাই নিলে আৰু হোলিকাৰ দেহত থকা বস্ত্ৰভাগ আঁতৰি যোৱাত হোলিকা ভস্ম হৈ গ'ল। প্ৰহ্লাদৰ নোম এডালো অগ্নিয়ে স্পৰ্শ কৰিব নোৱাৰিলে। হোলিকাৰ মৃত্যুত বিষ্ণু ভক্তসকলে ভগৱানক প্ৰাৰ্থনা কৰি তেওঁৰ যশ গুণ কীৰ্তনেৰে আনন্দ উৎসৱ পাতিলে। হোলিকা জুইত জাহ যোৱা দিনটো আছিল ফাগুনী পূৰ্ণিমাৰ আগদিনাৰ দিনটো। গীত মাত গাই আনন্দ কৰা দিনটো আছিল ফাগুনী পূৰ্ণিমা তিথি। তেতিয়াৰ পৰাই সেই পূৰ্ণিমা তিথিত পতা আনন্দ উৎসৱটো হোলিকা দহন উৎসৱ ৰূপে পৰিচিত হ'ল আৰু পৰৱৰ্তী কালত সেই উৎসৱৰ নামৰ কিছু সলনি হৈ হোলী উৎসৱ হৈ পৰিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।